প্ৰধানমন্ত্ৰী আহাটোৱে এটা বৰ আমাৰ কাৰণে খুব সৌভাগ্যৰ কথা প্ৰধানমন্ত্ৰী কিমানটা প্লেন্ট লৈ যায় আমাৰ প্লেন্টটো আজি ইনোগ্ৰেট কৰিবলৈ তেওঁ 14 তাৰিখে আহিম বুলি কৈছে আমাৰ দেখিছে আপুনি সব পিনে কিমান উৎসাহত মানুহে কাম কৰি আছে আৰু তাতে এইটো বিশ্বৰ প্ৰথমটো ইথানল প্লেন্ট যেটো বাহৰ পৰা হ'ব সো সেইটো এটা ডাঙৰ কথা আমাৰ ডাঙৰ উপলব্ধি আৰু সেই উপলব্ধিটোৰ এটা ৰিকগনিশ্যন হিচাপে তেওঁ আহিব উদ্ঘাটন কৰিবৰ কাৰণে এটো 5000 কোটি টকা ব্যয় হৈছে প্ৰায় গোটেই যেটো ফাৰ্মাৰ কমিউনিটি আছে আপোনালোকে জানে যে অসম বাহৰে দেশ আছিল সময়ত এতিয়া হয়তো মানুহে মূল্য নোপোৱাৰ কাৰণে বহুতে বাহখিনি কাটি দিছিলে আমি পুৰণা দিনলৈ অলপ ঘূৰি যাব খুজিছো আকৌ মানুহে বাহ লগাওক বাহ আছে এতিয়াও বহুত হাৰ্ভেষ্টেবল বাম্বু আছে সেইখিনিত যেতিয়া মানুহে দেখিব তাৰ মূল্য আহিছে আমাৰ হিচাপ মতে প্ৰায় 50000 মান মানুহ ইয়াৰ পৰা উপকৃত হ'ব পৰোক্ষ বা প্ৰত্যক্ষভাৱে